প্ৰথমতে সকলোলৈকে নমস্কাৰ। আজি মই আপোনালোকক এটা পুখুৰীৰ ডাটাবোৰ কেনেকৈ 7th MI সেন্সাস এপটোত মই ভৰালো চাওঁ আহক। পণ্ড, টেংক, লেক, ৰিজাৰ্ভাৰ এইবিলাক যদি ফিল্ডত আপোনালোকে পায় তেতিয়াহ'লে এই সকলোবিলাকৰ ডাটা ৱাটাৰ বডি শিডিউলত ভৰাব লাগিব। গতিকে মই পুখুৰী এটাৰ ডাটাবিলাক ভৰাম যিহেতু সেইকাৰণে মই ৱাটাৰ বডি শিডিউলত ক্লিক কৰিলোঁ। প্ৰথমতে আপোনালোকে ইয়াত ভিলেজখন সিলেক্ট কৰিব যিখন ভিলেজৰ কাম কৰিব। মই ইয়াত কেন্দুগুৰি গাঁওখনৰ কৰিম সেইকাৰণে কেন্দুগুৰি সিলেক্ট কৰি ললো। নেক্সট সেই যিটো পুখুৰীৰ ডাটাবোৰ ইয়াত ভৰাব সেই পুখুৰীটোৰ ডাটাবোৰ যদি ফাৰ্ষ্ট MI সেন্সাসত ধৰি থোৱা নাই নতুন পুখুৰী আপোনালোকে ইয়াত ভৰাব তেতিয়াহ'লে ইয়াত প্লাস বুটন ক্লিক কৰিলে এটা নটিফিকেশন আহিব ইয়াত নিউ ৰেকৰ্ড উইল বি ক্ৰিয়েটেড বুলি। তাৰ পিছত আপোনালোকে নেম অফ ৱাটাৰ বডি পাৰ্মানেন্ট লেণ্ডমাৰ্কৰ সৈতে যদি কিবা আছে দিব পাৰে। ইয়াত মই দিম বেক সাইড অফ ৰমেন মাৰামছা হাউস। নেক্সট আপোনালোকৰ ইয়াত নেম অফ বেচিন দিব লাগিব, ব্ৰহ্মপুত্ৰ বেচিন হয় আমাৰ এইটো সাইডে। নেম অফ সাব বেচিন আপোনাৰ ব্ৰহ্মপুত্ৰ আপাৰ। টাইপ অফ ৱাটাৰ বডি আপোনালোকৰ কি হয় ইয়াত মই পুখুৰী কাম কৰিম যিহেতু ইয়াত মই পণ্ড সিলেক্ট কৰিলো। ইয়াত যদি কিবা দাগ নম্বৰ বা খচৰা নম্বৰ আছে তেতিয়াহ'লে দিব ইয়াত। মই ইয়াত দিলো আপোনাৰ 126। আপোনালোকে খুধি দিব পাৰে যদি একো দাগ নম্বৰ পাতা নম্বৰ নেজানে তেতিয়াহ'লে সাৰ্ভে নম্বৰ হিচাপে আপোনালোকে নাম্বাৰ দি যাব পাৰিব। তাৰ পিছত নেক্সট ক্লিক কৰিব। নেক্সট পেজত 4 নম্বৰ অপচনত সেই পুখুৰীটো কোনটো এলেকাত আছে DPAP, ট্ৰাইবেল নে ফ্লাড প্ৰন। মই ইয়াত ফ্লাড প্ৰন ক্লিক কৰিম যিহেতু মই যিখন গাঁও কৰি আছো সেইখন কপিলি নদীৰ ওচৰত হয়, খুবেই বানপানী এলেকা। নেক্সট 5 নম্বৰত এই পুখুৰীটো কোঅপাৰেটিভ সোসাইটি হয় নে পঞ্চায়তৰ, ষ্টেট নে ইন্ডিভিজুৱেল হয় সেইটো সিলেক্ট কৰিব লাগে। যিহেতু মই এতিয়া যিটো পুখুৰী কাম কৰিছো সেইটো ইন্ডিভিজুৱেল মানুহজনৰ নিজৰ হয় গতিকে ইন্ডিভিজুৱেল ক্লিক কৰিলো। নেক্সট ৱাটাৰ বডিটো ইউজ হয় নেকি, হয় তেওঁ ইউজ কৰে সেইটো। নেক্সট 6 নম্বৰ 2ত কি কামত ইউজ কৰে সেইটো দিব লাগে, ইৰিগেশ্যন নে ইণ্ডাষ্ট্ৰিয়েল নে পিসি কালচাৰ হয়। যিহেতু মই যিটো পুখুৰী কৰিম সেইটো খালি মাছে পোহে তেওঁলোকে তাত গতিকে মই পিসি কালচাৰ ক্লিক কৰিলো। নেক্সট আমি 7 নম্বৰ 1ত সেই ৱাটাৰ বডিটো নেচাৰ অফ ৱাটাৰ বডিটো কি হয় মেন মেড হয় নে নেচাৰেল হয়। যেহেতু মানুহটোৱে নিজে বনাইছে সেইটো মেন মেড হ'ব, মেন মেড ক্লিক কৰিলো। নেক্সট 7 নম্বৰ 2ত আপোনালোকৰ যদি মেন মেড হয় তেতিয়াহ'লে আৰ্থান হয় নে কনক্ৰিটৰ হয়, যেহেতু এইটো কেঁচা হয় গতিকে আৰ্থান ক্লিক কৰিলো। তাৰ পিছত আমি নেক্সট ক্লিক কৰিম। 8 নম্বৰ অপচনত আছে ইয়াৰ অফ কনষ্ট্ৰাকচন, পুখুৰীটো কেতিয়া বনাইছিলে কিমান চনত, 2000 কৈছে তেওঁ, আৰু অৰিজিনেল কষ্ট কিমান হৈছিল বনাওতে। তেতিয়া 2000 চনত মানুহজনক 30,000 টকা খৰচ হৈছে বুলি কৈছিলে গতিকে মই 30,000 টো ভৰালো ইয়াত। নেক্সট 9 নম্বৰ অপচনত আছে যদি পুখুৰীটো কিবা ৰিপেয়াৰ কৰিছিলে তেতিয়াহ'লে ইয়াত দি দিব কোনটো চনত কৰিছিলে 9 নম্বৰত, আৰু কষ্ট অফ লাষ্ট ৰিপেয়াৰ দি দিব কিমান টকা হৈছিলে। নেক্সট আকৌ এটা আছে যে ৱাটাৰ বডি বৰ্তমান কিবা ৰিপেয়াৰ হৈছে নেকি, মানে কিবা ৰিপেয়াৰিং কৰিছে নেকি ৱাটাৰ পুখুৰীটো, যদি নাই কৰা তেতিয়াহ'লে নো। ইয়েস কৰিলে আপোনালোকে এইখিনি 10 নম্বৰ যিটো কলম আছে সেইটো ভৰাব লাগিব। যেহেতু মই নো কৰিছো গতিকে নেক্সট 1 নম্বৰ অপচনত আছে যে ৱাটাৰ বডি ইজ এছ'চিয়েটেড উইথ চেন্ট্ৰেল স্কিমৰ লগত আছে নেকি, জয়নাভ হৈ বা কিবা নাই গতিকে তেওঁ ব্যক্তিগত নো কৰিলো। নেক্সট 12 নম্বৰ 1ত আছে ৱাটাৰ বডি কন্টেইন ৱাটাৰ থ্ৰুআউট দ্য ইয়াৰ, গোটেই বছৰটোত পানী পুখুৰীটোত থাকে বুলি মানুহজনে কৈছে গতিকে মই ইয়েস কৰিলো। যদি পুখুৰীটোত গোটেই বছৰ পানী নাথাকে তেতিয়াহ'লে আপোনালোকে নো ক্লিক কৰিব আৰু ইয়াত
12 নম্বৰ 12টোত আছে যে কিমান মাহ ধৰি পানী মানে কিমান মাহৰ পিছত পানী নাথাকে বা থাকে ধৰি লওক more than 9 month 9 মাহতকৈ বেছি থাকে বোলে 6 মাহ আৰু 9 মাহৰ ভিতৰত থাকে তেতিয়াহ'লে ইয়াত অপশ্যনত ক্লিক কৰিব যিটো হয় যেহেতু মই যিটো পুখুৰী কাম কৰি আছো সেইটোত গোটেই বছৰতে পানী থাকে গতিকে মই ইয়েস ক্লিক কৰিলো এতিয়া মই নেক্সট অপশ্যন ক্লিক কৰিম নেক্সট এতিয়া 4 নম্বৰ পেজত 13 নম্বৰটোত water spread area of the water body during reference year 2023-24ত পুখুৰীটোৰ পানী যদি বাগৰিছে কিমান দূৰলৈকে মানে কিমান হেক্টৰলৈকে পানীটো বাগৰিছে হেতু দিব লাগে যেহেতু মই এতিয়া যিটো পুখুৰী কৰি আছো সেই পুখুৰীটো প্ৰায় মানুহজনৰ 3 কঠা মাটিত আছে 3 কঠাক যদি আমি হেক্টৰলৈ লৈ যাওঁ তেতিয়া হলে আপোনাৰ অলমোষ্ট 0.741 হেক্টৰ হয় গতিকে 23-24ত তেওঁ পুখুৰীটো বাগৰিছে বুলি কৈছে পানী গতিকে মই ইয়াত 0.7 দি থলো নেক্সট কাৰেন্ট ইয়াৰত পুখুৰীটো যিটো সিচুৱেশনত আছে তেতিয়া পানী নৰমালি আছিলে গতিকে যেহেতু 3 কঠা মাটিত আছে পুখুৰীটো গতিকে মই 3 কঠা মাটিতে পানীটো থাকা বুলি মই ইয়াত পুট কৰিলো নেক্সট মিনিমাম ওয়াটাৰ স্পীড কিমান হয় মিনিমাম কিমান লৈকে থাকে পানী মই ইয়াত দিলো 0.3 দিলো ম্যাক্সিমাম কিমান লৈকে হ'ব পাৰে ইয়াত আপোনালোকে 13ত যিটো দিছিলে এটোৰ ভ্যালুটো চাই লব ম্যাক্সিমামটো অকমান বেছিকে দিব ভ্যালুটো ইয়াত মই 0.7 দি থলো নেক্সট 14 নম্বৰত ম্যাক্সিমাম ডেপথ অফ ওয়াটাৰ বডি পুখুৰীটো কিমান দ হয় ইয়াত 3 মিটাৰ হয় মই 3 মিটাৰ দিলো নেক্সট আপোনাৰ 15ত storage capacity of water body in cubic meter এটো আপোনাৰ উলোৱা এটা ফৰ্মুলা আছে যদি আপোনাৰ পুখুৰীটো একঠা মাটিত দেখা পায় তেতিয়া হলে 268 এই নম্বৰটো মনত ৰাখিব একঠা যদি মাটি হয় তেতিয়া হলে 268 হ'ব যদি মাটি পৰিমাণ পুখুৰীটো যদি দুকঠা মাটিত আছে তেতিয়া হলে 268 পূৰণ 2 যদি 3 কঠাত আছে 268 পূৰণ 3 যদি 4 কঠাত আছে 268 পূৰণ 4 প্ৰথমতে এনেকৈ পূৰণ কৰি লব তাৰ পাছতে storage capacity টু কিউবিক মিটাৰত উলিয়াবলৈ হলে সেই পূৰণ কৰি আমি যিটো পাওঁ ধৰি লওক মই এতিয়া পুখুৰীটো আছে 3 কঠা মাটিত গতিকে মই 268 ৰ লগত 3 টো পূৰণ কৰি যিটো নাম্বাৰ পালো সেই নাম্বাৰটোৰ লগত পুখুৰীটো কিমান দ আছিলে ইয়াত আমি ক্লিক কৰিছিলো 3 মিটাৰ বুলি 14 নম্বৰ অপচনত তে হি 15ত সেই হাইটটো ইয়াৰ লগত পূৰণ কৰিব লাগিব গতিকে মই এই নাম্বাৰটোৰ লগত 3 মিটাৰ হাইটটো পূৰণ কৰিলে 2412 কিউবিক মিটাৰ পাইছো স্টোৰেজ কেপাসিটি প্ৰেজেন্ট পুখুৰীটোত পানী আছিলে প্ৰায় এটা নাম্বাৰ দিলো অলপ কম আছিলে তাতকে গতিকে 1809 দিলো নেক্সট 16 নম্বৰত ফিল আপ স্টোৰেজ 23-24 কিমান আছিলে যদি একেবাৰে পানী 23-24 কম আছিলে তেতিয়া হলে 1/2 দিব হাফ এতিয়া মই পুখুৰী পানীটো যেহেতু অলপমান কম আছে গতিকে মই আপ টু 3-4 দিলো নেক্সট 17 নম্বৰত সিল আছে নেকি এটো আপোনালোকে ইয়েস ৰাখিব 18ত ইয়াত এটা আছে যে স্টোৰেজ ডুৰিং লাষ্ট 5 ইয়াৰত কিমান আছে পানীটো ইউজুৱেলি প্ৰায় 5 বছৰ ধৰি পুখুৰী পানী প্ৰায় ফিল হৈ আছে গতিকে মই ইউজুৱেলি ফিল আপ কৰিলো তাৰ পিছত মই নেক্সট অপচন ক্লিক কৰিম নেক্সট 5 নম্বৰ যেটো পেজ আছে হেতুত 19 নম্বৰত আছে নাম্বাৰ অফ সিটি বা টাউন বা ভিলেজ বেনিফিটেড হয় নেকি ইয়াত প্ৰথম আছে টাউন বা সিটি মই যেহেতু গাঁৱত কৰি আছো গতিকে তাৰ পৰা সেই পুখুৰীটো বা কোনো টাউন সিটি পানী নাপায় গতিকে মই 0 অপচন ক্লিক কৰিলো 0 ক্লিক কৰিলো সৰি নেক্সট আছে ভিলেজ বা ওয়ার্ড আছে নেকি এখন গাঁৱে তাৰ পৰা উপভোক্তা হয় তেতিয়া হলে এখন গাঁও মই ক্লিক কৰিলো সেই পুখুৰীটো বা কিমানজন মানুহ বেনিফিট হৈ আছে 19 নম্বৰটো ইয়াত সেই মানুহজনে অকলে কৰে গতিকে যেহেতু মই ইয়াত 1 ক্লিক কৰিলো সেই কাৰণে নেক্সট এইখিনি আপোনালোকে পুট আপ কৰিব নালাগে
নেক্সট 21ত আছে যে আমাৰ এই যিটো ৱাটাৰ বডি কৰি আছোঁ সেইটো ডিষ্ট্ৰিক্ট ইৰিগেশ্যন প্লেন বা ষ্টেট ইৰিগেশ্যন প্লেনত ইনভলভ হৈ আছে নেকি, ইয়াত নাই হোৱা, গতিকে ন' ক্লিক কৰিলোঁ। 22ত এনি এৰিয়া অফ ৱাটাৰ বডিজ এনক'ৰ্জ হৈ আছে নেকি, নাই হোৱা, গতিকে মই ন' ক্লিক কৰিলোঁ। নেক্সট আমি 23 যাম ডাইৰেক্ট, ইয়াৰ এইখিনি ক্লিক কৰিব নাহে। যদি আপোনালোকে য়েছ কৰে তেতিয়াহ'লে এইখিনি আকৌ কৰিব লাগিব। 22 22 3 সেইখিনি ফিল আপ কৰিব লাগিব। নেক্সট 23ত আমি গ'লোঁ যে ৱাটাৰ বডি ইজ ষ্টেণ্ড এলন নে কানেক্টেড, ষ্টেণ্ড এলন। নেক্সট whether the water body present in SAS database, SAS database সেই পুখুৰীটো ধৰা হৈছিল নেকি, ইয়াত ধৰা হোৱা নাই, গতিকে ন' ক্লিক কৰিলোঁ। এই যিটো ৱাটাৰ বডি আমি ফিল আপ কৰি আছোঁ পুখুৰী, সেইটো প্ৰিভিয়াছ চেঞ্চাছত ধৰিছিল নেকি, নাই ধৰা, গতিকে মই ইয়াত ন' ক্লিক কৰিলোঁ। নেক্সট আপোনালোকে এই কেমেৰা অপশ্যনটোত ক্লিক কৰিলে এনেকৈ ফটোখন উঠাই ল'ব। তাৰপাছত ছাবমিট কৰি প্ৰচিড কৰিব। ছাবমিট কৰাৰ পিছত সেইটো মাই ড্ৰাফ্ট বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকৰ ওলাব যিটো ডাটা আপোনালোকে পুট কৰিলে ৰিচেণ্টলি। এনেকৈ মই এটা পুখুৰী ডাটা 7th MI চেঞ্চাছ এপছত এনেকৈ ভৰালোঁ। যদি মোৰ ডাটাখিনি ভৰাওঁতে কিবা ভুল হৈছে তেতিয়াহ'লে মোক শুধৰাই দিব। ধন্যবাদ।